প্ৰায় 1550 দশকত শ্ৰীমন্ত শংকৰদেৱে আহোম সাম্ৰাজ্য এৰি কোচ সাম্ৰাজ্যলৈ গমন কৰিছিল। তাৰ ৰজা নৰনাৰায়ণক তেখেতৰ ভায়েক চিলাৰায়ে শংকৰদেৱৰ গুণ গৰিমাৰ কথা কোৱা শংকৰদেৱক লগ কৰিবলৈ মন মেলিলে। তেওঁৰ বিশেষ প্ৰতিভাৰ কথা জানি তেওঁক বৰভূঞাৰ পদ প্ৰদান কৰে আৰু লগতে পাটবাউসীত থাকিবলৈ দিয়ে। তাত তেওঁ একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি সকলোৰে মন আকৰ্ষিত কৰিছিল। সেয়ে তাৰ কিছুমান অভিসন্ধি ব্ৰাহ্মণ পণ্ডিতৰ স্বাৰ্থত বহুত পৰিমাণে ব্যাঘাত হৈছিল। সেয়ে তেওঁলোকে শংকৰদেৱৰ ঘোৰ বিৰোধিতা কৰিছিল আৰু নানা মিছা অপবাদ দি ৰজাক অতিষ্ঠ কৰি তুলিছিল। ৰজা নৰনাৰায়ণে ৰাজ্যত অমংগল হোৱাৰ ভয়ত শংকৰদেৱক ৰাজসভালৈ মাতিছিল আৰু লগতে পণ্ডিতসকলকো নিমন্ত্ৰণ কৰিছিল। ৰাজসভাত শংকৰদেৱ উপস্থিত হোৱাত ৰাজসভাৰ জ্যোতি দুগুণে বৃদ্ধি পালে। ধীৰ স্থিৰ সুগম্ভীৰ খোজেৰে নিজে ৰচনা কৰা সুললিত কণ্ঠেৰে এটি টুটই ৰাজসভাৰ 7খলপীয়া স্তৰ অতিক্ৰম কৰি তেওঁ গাই যায়। चक्र
সেই সময়ত যেন সকলো ষড়যন্ত্ৰ নিশেষ হৈ গ'ল। ৰাজদৰবাৰত উপস্থিত থকা সকলোৱে বুজি পালে যে তেওঁলোকৰ সন্মুখত কোনো সাধাৰণ ব্যক্তি নাই। তেওঁলোকৰ সন্মুখত থিয় হৈ আছে স্বয়ং সৰ্বগুণাকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।